उत्तर पूर्वांचल पर्यटन संस्कृति ऐतिह्य और व्यवसाय उत्साहित करार प्रयासेৰে डेस्टिनेशन नॉर्थ इस्ट 2020 आरम्भ। राज्यत कोविड-19 मृत्यु हुआ लोकर संख्या 655 बृद्धि। देशत संक्रमणर समान्तरालকৈ आरोग्यर हार बृद्धि। আৰু অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অপৰাধত নলবাৰীত 6 জন লোকক আটক। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅত মই ভনিতা। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কালি ডেষ্টিনেশ্যন নৰ্থ ইষ্ট 2020 ভাৰ্চুৱেলি উদ্বোধন কৰে। 4 দিনীয়া কাৰ্যসূচীৰ এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন সংস্কৃতি ঐতিহ্য আৰু ব্যৱসায়ক উৎসাহিত কৰাৰ প্ৰয়াস কৰা হৈছে। অনুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিক অনন্য বুলি অভিহিত কৰি এই অঞ্চলৰ জনসাধাৰণে ইয়াক উপযুক্তভাৱে সংৰক্ষিত কৰিছে বুলি উল্লেখ কৰে। কেন্দ্ৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰিছে আৰু ভৱিষ্যতে এই অঞ্চল বিশ্ব পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হ'ব বুলি শাহে মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে কয় যে কোভিড-উত্তৰ পৰিস্থিতিত উত্তৰ পূৰ্বাঞ্চলৰ সোণালী যুগ আৰম্ভ হ'ব। এই অঞ্চল ভাৰতৰ পৰ্যটন আৰু ব্যৱসায়িক ক্ষেত্ৰৰ এক অন্যতম অঞ্চল হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চল নতুন ভাৰতৰ নতুন চালিকা শক্তি হ'ব বুলি উল্লেখ কৰি নতুন ভাৰত নিৰ্মাণত এই অঞ্চলে নেতৃত্ব প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে। এই ভাৰ্চুৱেলি উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে। अपने ढंग का हैंडलूम, अपने ढंग का हैंडीक्राफ्ट, एक अनोखी संस्कृति, लोगों में शालीनता, शिक्षा का ऊंचा स्तर के किसी भी राज्य में 95% से कम लिटरेसी रेट नहीं था और इसलिए ये कल्पना में आया कि हम डेस्टिनेशन नॉर्थ ईस्ट के माध्यम से पूर्व उत्तर को देश के भिन्न भिन्न भागों में रेप्लिकेट करेंगे ताकि लोगों के ध्यान में आए कि आखिर पूर्व उत्तर है क्या, व्हाट नॉर्थ ईस्ट इज ऑल अबाउट। অসমতো কালি বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। কামৰূপ জিলাৰ চান্দুবিত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা এই দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে দীঘলী পুখুৰী পাৰৰ পৰা চান্দুবিলৈ এক চাইকেল ৰেলী উলিওৱা হয়। অসম পৰ্যটন বিভাগৰ উদ্যোগত চান্দুবিৰ বাকৰিত উদযাপিত এই পৰ্যটন দিৱসত পৰ্যটন আৰু গ্ৰাম্য উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা প্ৰমুখে কেইবাগৰাকীও ব্যক্তি অনুষ্ঠানত উপস্থিত আছিল। চান্দুবিক বিশ্বমানৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ'ব বুলি অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰে। গভৰ্ণমেণ্ট, NGO, এণ্টাৰপ্ৰেনাৰ সকলো ষ্টেক হোল্ডাৰবিলাকে আমি যদি তেনেকুৱা দৃষ্টিভংগী, তেনেকুৱা চিন্তাধাৰা, তেনেকুৱা কনচেপ্টবিলাকক যদি আমি ৰূপায়ণ কৰিব পাৰোঁ, নিশ্চয় তেতিয়াই আমাৰ অসমত পৰ্যটন সঁচাকৈ এইটো যে আমাৰ এটা জীৱিকাৰ মূল সুঁতি তথা বিশ্ব দৰবাৰত অসমখন পৰিচয় দিবৰ কাৰণে এইটো এটা আমাৰ ডিভাইস আহিলা হিচাপত দেশৰ বিভিন্ন দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো পৰ্যটন দিৱস পালন কৰা হয়। এইবাৰ পৰ্যটন দিৱস উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি 4 দিনীয়া কাৰ্যসূচীৰে ডেষ্টিনেশ্যন নৰ্থ ইষ্ট 2020ৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ চহকী ঐতিহ্য আৰু পৰম্পৰাক প্ৰতিফলিত কৰাৰ বাবে প্ৰয়াস কৰাৰ লগতে পৰিৱেশ পৰ্যটন আৰু ব্যৱসায় বাণিজ্যকো উৎসাহিত কৰাৰ প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানত স্থানীয় শিল্পীৰে নিৰ্মিত সামগ্ৰী, পৰম্পৰাগত ফেশ্বন आदि ভাৰ্চুৱেলি প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। समारोह के पिछले चरण में डेस्टिनेशन नॉर्थ ईस्ट ने 2019 में देश भर में यात्रा की। वाराणसी से शुरू होकर इसने नई दिल्ली और चंडीगढ़ तक सफर किया। इस बार ये आभासी माध्यम से हमारे घर तक पहुंचने जा रहा है। पिछले चरण में मिली शानदार प्रतिक्रिया के बाद इस बार 4 दिन तक चलने वाले इस कार्यक्रम में क्षेत्र के पर्यटन स्थलों का एक ऑडियो विजुअल कार्निवल होगा। इसमें सभी 8 राज्यों की पारंपरिक स्थानीय कला, हैंडीक्राफ्ट और उत्पादों की आभासी प्रदर्शनी के साथ सांस्कृतिक कार्यक्रम भी प्रदर्शित किए जाएंगे। इसमें अरुणाचल प्रदेश की मोनपा ट्राइब की झलक के साथ नागालैंड की प्राकृतिक सुंदरता, सियांग नदी में रिवर राफ्टिंग, असम के माजुली द्वीप की नैसर्गिक सुंदरता, सिक्किम की युमथांग वैली में बर्फीली पहाड़ियों पर फूलों के नजारे, काजीरंगा राष्ट्रीय पार्क की जैव विविधता के साथ ही उत्तर पूर्व के जायके का आनंद उठाने का भी मौका मिलेगा। इस
पहल का मकसद है उत्तर पूर्व को कोविड संक्रमण खत्म होने के बाद भारत के पसंदीदा पर्यटन स्थल और व्यापार केंद्र के रूप में विकसित करना, ताकि यहाँ के स्थानीय पर्यटन को बढ़ावा मिल सके। अपनी जैव विविधता, अद्वितीय नैसर्गिक सुंदरता और रोमांचक अनुभवों के कारण उत्तर पूर्व के पास इको टूरिज्म केंद्र के रूप में विकसित होने की अपार संभावनाएं हैं। यही नहीं, उत्तर पूर्व के पास कई प्राचीन और ऐतिहासिक महत्व की धार्मिक धरोहर भी है, जहां देश भर के यात्री आना चाहते हैं। कुल मिलाकर व्यापारिक और पर्यटन को बढ़ावा देने की दृष्टि से डेस्टिनेशन नॉर्थ ईस्ट 2020 संभावनाओं से भरा हुआ और सार्थक कार्यक्रम बन सकता है। मेघना देव की रिपोर्ट, डीडी न्यूज। प्रधानमंत्री नरेंद्र मोदीয়ে কয় যে দেশৰ কৃষক আৰু গাঁওসমূহৰ উন্নয়ন হলেহে ভাৰত আত্মনিৰ্ভৰ হ'ব পাৰিব। কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ শ্ৰোতাৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ কৃষিখণ্ড, কৃষক আৰু গাঁওসমূহ হ'ল আত্মনিৰ্ভৰ ভাৰতৰ মূল আধাৰ। শেহতীয়াকৈ দেশৰ কৃষকসকলে বিভিন্ন প্ৰতিবন্ধকতাৰ পৰা নিজকে মুক্ত কৰিবলৈ সমৰ্থ হৈছে আৰু কৃষকসকলে এতিয়া নিজৰ উৎপাদিত ফল মূল তথা শাক পাচলি আদি যিকোনো ঠাইত যিকোনো মানুহৰ ওচৰত বিক্ৰী কৰাৰ ক্ষমতা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও সফল কৃষকৰ বিষয়ে উল্লেখ কৰাৰ লগতে অহা 2 অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীৰ বিষয়ে উল্লেখ কৰে। মহাত্মা গান্ধীৰ আদৰ্শই আত্মনিৰ্ভৰ ভাৰত অভিযানক সফল কৰাত দেশক অনুপ্ৰাণিত কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰত্ন লোকনায়ক জয়প্ৰকাশ নাৰায়ণ আৰু নানাজী দেশমুখকো স্মৰণ কৰে। উল্লেখযোগ্য যে অহা 11 অক্টোবৰ হ'ল দুয়োগৰাকী নেতাৰে জন্মদিন। कैसे खेती में नए नए आयाम जुड़ रहे हैं, कैसे खेती में बदलाव आ रहा है, जानते हैं इन किसानों के पास क्या अलग है। अपने फल सब्जियों को कहीं पर भी किसी को भी बेचने की ताकत है और ये ताकत ही उनकी इस प्रगति का आधार है। अब यही ताकत देश के दूसरे किसानों को भी मिली है। फल सब्जियों के लिए ही नहीं, अपने खेत में वो जो पैदा कर रहे हैं, धान, गेहूं, सरसों, गन्ना जो उगा रहे हैं, उसको अपनी इच्छा के अनुसार जहां ज्यादा दाम मिले वहीं पर बेचने की अब उनको आजादी मिल गई है। आज की तारीख में खेती को हम जितना आधुनिक विकल्प देंगे उतना ही वो आगे बढ़ेगी। उसमें नए नए तौर तरीके आएंगे, नए इनोवेशंस जोड़ेंगे। কোভিড-19ত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা 655লৈ বৃদ্ধি পাইছে। অৱশ্যে কোভিডত আক্ৰান্তৰ সমান্তৰালকৈ ৰাজ্যত কোভিডত আৰোগ্যৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি কালি দিনটোত 1670 জন লোক কোভিডৰ পৰা সুস্থ হৈ উঠাত ৰাজ্যত আৰোগ্য হোৱা লোকৰ সংখ্যা 1,39,977লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত এতিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা 1,69,985লৈ বৃদ্ধি পাইছে। সম্প্ৰতি 29,350 গৰাকী লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যৰ বিভিন্ন জিলাত কৰোনাৰ সংক্ৰমণ অব্যাহত আছে। কোকৰাঝাৰ জিলাত নতুনকৈ 23 জন লোক আক্ৰান্ত হোৱাৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা 3,403লৈ বৃদ্ধি পাইছে। আক্ৰান্তসকলৰ ভিতৰত 1,894 গৰাকী ৰোগী সুস্থ হৈ উঠিছে। এতিয়ালৈকে জিলাখনত কোভিডত 23 জন ৰোগীৰ মৃত্যু হৈছে। কামৰূপ জিলাতো কৰোনাত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। অৱশ্যে সমান্তৰালকৈ সুস্থ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। জিলাখনত নতুনকৈ 75 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 70 জন সুস্থ হৈ উঠিছে। ফলত আক্ৰান্তৰ সংখ্যা 7,588 গৰাকীলৈ বৃদ্ধি হোৱাৰ বিপৰীতে আৰোগ্য হোৱা লোকৰ সংখ্যা 7,153লৈ বৃদ্ধি পাইছে। বাক্সা জিলাত নতুনকৈ এজন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ ফলত মুঠ 2,374 জন লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 1,915 গৰাকী লোক সুস্থ হৈ উঠিছে। এতিয়ালৈকে জিলাখনত এই ৰোগত 16 জন লোক মৃত্যুমুখত পৰিছে। দেশত কোভিড-19ত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সামগ্ৰিকভাৱে দেশত কোভিড আৰোগ্যৰ সংখ্যা 50,13,367 হৈছেগৈ। এতিয়ালৈকে দেশত কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা 60,73,348লৈ বৃদ্ধি পাইছে। আনহাতে দেশত এই পৰ্যন্ত এই ৰোগত 95,574 গৰাকী লোকৰ মৃত্যু হৈছে। বিশ্বৰ বিভিন্ন দেশত কোভিড সংক্ৰমণ অব্যাহত আছে। সমগ্ৰ বিশ্বতে এতিয়ালৈকে 3,33,04,666 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ ভিতৰত 2,46,34,298 গৰাকী ৰোগী সুস্থ হৈ উঠিছে। বিশ্বৰ বিভিন্ন দেশত এতিয়ালৈকে 10,02,389 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। আক্ৰান্তৰ তালিকাত আমেৰিকাৰ পিছতে ভাৰত দ্বিতীয় আৰু ব্ৰাজিল তৃতীয় স্থানত আছে।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ কালি পুৱা নতুন দিল্লীত দেহাৱসান ঘটে মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক যোৱা 25 জুনত দিল্লীৰ সামৰিক বাহিনী ৰিচাৰ্চ এণ্ড ৰেফাৰেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল যশৱন্ত সিঙে প্ৰতিৰক্ষা বৈদেশিক পৰিক্ৰমা আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ 4বাৰকৈ লোকসভা আৰু 5বাৰকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰ প্ৰমুখ্যে কেইবাগৰাকীও নেতাইও সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত নলবাৰী আৰক্ষীয়ে 6জন লোকক আটক কৰিছে আৰক্ষীয়ে কুলদীপ ৰাজবংশী নামৰ লোকজনক আটক কৰাৰ পাছত আন 5জন যুৱকক আটক কৰে আটকাধীন যুৱককেইজন হ'ল হৰকত আলী সঞ্জীৱ বৰ্মন মৃদুল বৰ্মন পাৰ্থপ্ৰতিম পাঠক আৰু ধ্ৰুৱজ্যোতি বৰুৱা আটাইকেইজনকে আৰক্ষীয়ে বৰ্তমান জেৰা কৰি আছে মই নিৰ্দোষী মোক ফচুৱা হৈছে মই এবাৰে কৈছো যে মই নিৰ্দোষী মোক ফচুৱা হৈছে গতিকে মোক যোনে ফচাইছে তেওঁলোকক গ্ৰেপ্তাৰ কৰক আসল কথাবিলাক ওলাই পৰিব গোস্বামী জড়িত আছে নথকা নহয় মই কোন গোস্বামীক চিনি পাওঁ বাকী কথা চিনি নাপাওঁ আৰু বাকী গম নাপাওঁ বাকী তেখেতক সুধিলে পাৰে নোৱাৰে বুলি নকওঁ হ'ব পাৰে ৰাজ্য চৰকাৰৰ আছুতীয়া পুঁজিৰ পৰা বৰপেটা জিলাৰ শৈভোগ সমষ্টিৰ 20টা নামঘৰলৈ কালি আৰ্থিক অনুদান আগবঢ়োৱা হয় এই উপলক্ষে বৰপেটা ৰোড সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত 20টা নামঘৰলৈ 2,50,000 টকাৰ অনুদান আগবঢ়োৱা হয় অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা শৈভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা বিজেপিৰ জিলা সভাপতি শংকৰ চন্দ্ৰ দাস প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তি উপস্থিত আছিল সভাত ভাষণ দি বিধায়ক ৰঞ্জিত কুমাৰ দাসে কয় যে ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে কামৰূপ জিলাৰ সকলো নৈ উপনৈৰ পানী বৃদ্ধি পাইছে বিশেষকৈ কলহী নৈৰ কোবাল ফুটৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা নামি অহা পানী ঢলে 6 গাঁৱৰ 9 অঞ্চল প্লাবিত কৰিছে 6 গাঁৱৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ উপৰিও কেইবাটাও গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত যাতায়াত ব্যাহত হৈছে ধুবুৰী জিলাতো যোৱা কেইদিনমান ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতি জটিল হৈ পৰিছে ব্ৰহ্মপুত্ৰ গংগাধৰ গদাধৰ আদি নৈ উপনৈৰ পানী বৃদ্ধি পোৱাত বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে ঠায়ে ঠায়ে বৰষুণৰ পানী জমা হোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈছে বিলাসীপাৰা ৰাজচক্ৰৰ বিভিন্ন অঞ্চল পানীয়ে বুৰাই পেলাইছে দক্ষিণ হালমৰাৰ মানকাছৰৰ ডুমৰতলা গাঁৱৰ সীমান্তৱৰ্তী এলেকাত সীমান্ত সুৰক্ষা বাহিনীয়ে আৰক্ষীৰ সৈতে যুটীয়াভাৱে অভিযান চলাই দুজন ড্ৰাগছৰ অবৈধ সৰবৰাহকাৰীক আটক কৰে আটকাধীন লোক দুজনক শাহ আলম আৰু ইয়াছিন আলী বুলি চিনাক্ত কৰা হৈছে গোপন সূত্ৰৰ পমখেদি সীমান্ত নিৰাপত্তা বাহিনীৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই লোক দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অংশকালীন বাতৰি পৰিৱেশক গোলাপ শইকীয়াৰ অকাল মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে যোৱা শনিবাৰে তেওঁ কোভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 52 বছৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে শইকীয়া গুৱাহাটী দূৰদৰ্শনৰ কৃষি দৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ সৈতেও জড়িত আছিল তেওঁৰ মৃত্যুত আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সৈতে জড়িত বিভিন্ন ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি দিনৰ 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত এখন শোকসভাৰ আয়োজন কৰা হৈছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন সংস্কৃতি ঐতিহ্য আৰু ব্যৱসায়ক উৎসাহিত কৰাৰ প্ৰয়াসেৰে ডেষ্টিনেশ্যন নৰ্থ ইষ্ট 2020 আৰম্ভ ৰাজ্যত কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা 655লৈ বৃদ্ধি দেশত সংক্ৰমণৰ সমান্তৰালকৈ আৰোগ্যৰ হাৰ বৃদ্ধি আৰু অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অপৰাধত নলবাৰীত 6জন লোকক আটক এতিয়া বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি আবেলি 4 বজাত প্ৰচাৰ কৰা হ'ব